মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমি 2023 চনৰ প্ৰশ্নকাকতখন আলোচনা কৰি আছিলোঁ। আজি আমাৰ 5 নম্বৰ প্ৰশ্নৰ পৰা আৰম্ভ হ'ব। ইয়াত কি দিয়া আছে? এটা গোলকৰ আয়তন 288 পাই চেণ্টিমিটাৰ কিউব হ'লে গোলকটোৰ ব্যাসাৰ্ধ হ'ব। অৰ্থাৎ গোলকৰ আয়তনৰ ফৰ্মুলা কিমান আছিলে? 4/3 পাই r কিউব। আৰু ইয়াৰ আয়তন কিমান দিয়া আছে? 288 পাই। এই পাই কটাকটি যাব, কিমান বাই থাকিব? 4/3 r কিউব ইজ ইকুৱেল টু কিমান থাকিলে? 288। এতিয়া r কিউবটি ইয়াতে ৰাখা, 4টো তললৈ লৈ যোৱা আৰু 3টো ক'লৈ যাব? ওপৰলৈ যাব। 4টাক কাটি দিয়া, কেইবাৰ যাব? 8 বাৰ গ'ল আৰু 4 কিমান হৈ গ'ল? 8। এতিয়া পূৰণ কৰি দিয়া, 3 কিমান হৈ গ'ল? 6, 7 কিমান হৈ গ'ল? 21। 216। 216টো যদি তুমি ভাঙা কিমান হ'ব? 6 কিউব পাবা। আৰু যদি 6 কিউব উলিয়াব নোৱাৰিছা তেনেহ'লে এনেকৈ হৰণ কৰি দিবা। চোৱা, 2 গুণ 2, 0 বাৰ গ'ল, 16 হৈ গ'ল, 8 দুগুণ 16। ক'ত কিহেদি যাব? 2 দি যাব, 2 5 বাৰ যাব, 5 দুগুণ 10 আৰু 4 দুগুণ 8। আকৌ 2 দি যাব, 2 দুগুণ 4, 7 দুগুণ 14। 3 দি যাব, 3 9গুণ 27 আৰু 3 3। যিহেতু ঘনমূল উলিয়াব লাগে, ঘনমূল উলিয়াবলৈ আমি 3টাৰ পৰা এটা 2 ল'ম আৰু এই 3টাৰ পৰা এটা 3 ল'ম। 3 দুগুণ কিমান হ'বগৈ? 6। গতিকে 6 কিউব। গতিকে আমি ব্যাসাৰ্ধ কিমান পালোগৈ? r ইজ ইকুৱেল টু কিমান হৈ গ'ল? 6 চেণ্টিমিটাৰ। হৈছে? এতিয়া আমি নেক্সট কুৱেশ্যনটোলৈ যাওঁ। এটা কি কৈছে? এটা বেলনৰ বক্ৰপৃষ্ঠকালি কিমান কৈছে? 2200 চেণ্টিমিটাৰ কিউব, চেণ্টিমিটাৰ স্কোৱাৰ। আৰু ভূমিৰ পৰিধি দিয়া আছে 220 চেণ্টিমিটাৰ। বেলনটো উচ্চতা হ'ব। আচ্ছা, বেলনৰ বক্ৰপৃষ্ঠৰ কালিৰ কাৰণে আমি কেনেকৈ মনত ৰাখিম? বুজি চোৱা, কিমান হ'ব? এইটো এটা বেলন, অৰ্থাৎ এটা চুঙা। হয়, ইয়াৰ পৰিধি কিমান হ'ব? 2 পাই r। 2 পাই r আৰু উচ্চতা কিমান আছে? h। উচ্চতা কিমান হ'বগৈ? h। গতিকে বক্ৰপৃষ্ঠৰ কালি উলিয়াবলৈ হ'লে এইটোৱে আমাৰ ফৰ্মুলা। 2 পাই r h। 2 পাই r h ইজ ইকুৱেল টু কিমান কৈছে? বক্ৰপৃষ্ঠৰ কালি আমাক দিয়া আছে কিমান হৈছে? 2200। 2200। ভূমিৰ পৰিধি ফৰ্মুলা কি আছিলে? 2 পাই r। পৰিধি ফৰ্মুলা কিমান? 2 পাই r। অৰ্থাৎ এই পৰিধিটো কিমান হ'বগৈ? 2 পাই r। গতিকে এই 2 পাই r ৰ জেগাত আমি কিমান লিখিব পাৰিম? 220 লিখিব পাৰিম। 2 h ইজ ইকুৱেল টু কিমান হৈ গ'ল? 2200। তো h ইজ ইকুৱেল টু কিমান হ'বগৈ? 2200, তলত হ'বগৈ 220, কটা কাটি গ'ল, 22 দিয়ে কেইবাৰ যাব? 10 বাৰ যাব। তো এনচাৰ কিমান আহিলে আমাৰ? 10 চেণ্টিমিটাৰ। উত্তৰ কিমান হ'বগৈ আমাৰ? 10 চেণ্টিমিটাৰ। এইটো প্ৰশ্ন হৈ গ'ল। তাৰ পিছৰ প্ৰশ্নটো চাওঁ। পাইছোঁ। এইকেইটা দিয়া আছে। এইকেইটাৰ মাধ্য কিমান কৈছে? আমাৰ 10 বুলি কৈছে। তেন্তে এক্সৰ মান হ'ব, এক্সৰ মানটো মিলিব লাগে। তো মাধ্য নিয়মটো কি আছিলে ইয়াৰ? মাধ্য নিৰ্ণয় কৰাৰ ক্ষেত্ৰত আমি কি কৰিম? এই গোটেইকেইটা আমি কি কৰি দিম? যোগ কৰি দিম। কি আছে? x plus 3, x plus 6, x plus 9 আৰু কিমান আছে? x plus 12। কেইটা পদ আছে ইয়াত? 1 2 3 4 5টা। 5টা পদ আছে, গতিকে কিহেদি হৰণ কৰি দিম আমি? 5এদি। হ'ল? x কেইটা আছে চাওঁ? 1 2 3 4 5টা। কেইটা x পালো? 5টা x। এইখিনি যোগ কৰি দিয়া তুমি। 6 নে কিমান হ'বগৈ? 9। 9 9 কিমান হ'বগৈ? 18। 18 লগত তুমি 10 যোগ কৰি 28 29 30। কিমান হ'বগৈ আমাৰ ইয়াত? 30। তলত কিমান আছিলে? 5। ইয়াৰ মানটো দিয়া আছে, মাধ্যটো আমাক কিমান দিয়া আছে?
10 বুলি কোৱা আছে মাধ্য কিমান আছে 10 এতিয়া 5x plus 30 is equal to 5 আৰু 10 পূৰণ হ'ব কিমান হ'বগে 50 5x is equal to কিমান হ'বগে 50 50 পৰা আমি কিমান মাইনাস কৰি দিম 30 কিমান থাকিব আমাৰ হাতত 20 আৰু এই 5টো এফালে লৈ গ'লে তললৈ গুচি যাব 5 দিয়া কি হৈ কেইবাৰ যাব 4 বাৰ যাব তো x মানে কিমান হৈ গ'ল আমাৰ 4 তো ইয়াৰ উত্তৰ কিমান হ'বগে 4 তো এটো উত্তৰ পাইছো আমি এটা আনসাৰ হ'বগে 4 তাৰ পিছৰ প্ৰশ্নটো চাও আমাৰ কি আছে এটা পেজ খতম হৈছে নেক্সট পেজত যাও 17 এটা অসম্ভৱ ঘটনাৰ সম্ভাৱিতা হ'ব এটা একবাৰ ইজি প্ৰশ্ন অসম্ভৱ ঘটনাৰ সম্ভাৱিতা সদায় কি হ'ব শূন্য হ'ব ইয়াৰ উত্তৰ কি আহিব শূন্য অৰ্থাৎ যেটো ঘটনা আমাৰ সম্ভৱ নহয় উদাহৰণস্বৰূপে তোমালোকে লুডু গুটি এটা মাৰি দিলা লুডু গুটিটো মৰাৰ ফলত আমাৰ কিমান আহিছে 8 নম্বৰ আহিব তো এইটো অসম্ভৱ ঘটনা কাৰণ তেনেকুৱা কোনো ফলাফল আমি প্ৰাপ্ত নহয় সেই কাৰণে নেক্সট কোৱেশ্চনটো চাও এটা পাখা এবাৰ মাৰি পঠিওৱা হ'ল পাছতকে সৰু সংখ্যা পোৱাৰ সম্ভাৱিতা কি হ'ব বুজিছে পাছতকে সৰু সংখ্যা আমাৰ হাতত কি আছে 1 আছে 2 আছে 3 আছে 4 আছে সব চাৰিটা সম্ভাৱনা আমাৰ হাতত আছে মুঠ সম্ভাৱনা কেইটা আছিল আমাৰ 6টা মুঠ সম্ভাৱনা কেইটা হ'ব আমাৰ 6টা পাছতকে সৰু পোৱাৰ সম্ভাৱনা কেইটা আছে 4টা এটাকে আমি কটাকটি কৰিলে 2 দিয়া দুবাৰ যাব 2 দিয়া কিমান যাব 3 বাৰ আছে নে আনসাৰ আছে এইটো এটা পাখা গতে এবাৰ মাৰি পেলালে পাছতকে সৰু সংখ্যা পোৱাৰ সম্ভাৱিতা হ'ব আমাৰ এইটো তাৰ পিছৰ নেক্সট কোৱেশ্চন কি আছে চাও 17 গ'ল 18 নম্বৰ পেজ নিয়া প্ৰশ্ন আহিছে এতিয়া আমাৰ এখিনি কৰি দেখুৱাব লাগিব চাগে এটা কি কৰিব লাগে উৎপাদক বিশ্লেষণ কৰিব লাগে আমাক কি দিছে চাও z minus 7 plus 7 xy minus xy z হ'ব তোমালোকে কি কৰিবা z minus 7 লিখিলা প্লাস এটা চোৱা xy ইয়াতো xy কি আছে কমন আছে তো xy কমন ললে আমাৰ কিমান থাকিব 7 minus z 7 minus z ইয়াত আছে z minus 7 ইয়াত আছে 7 minus z তো আমি এটা বুদ্ধি কৰিব পাৰিম কেনে কৰিম চোৱা z minus 7 মই কি কৰিম আগৰ চিনটো মাইনাস কৰি দিলো এটা চাবা ৰিজাল্টটো কি হৈ আছে z minus 7 হৈ গ'ল এটা চোৱা কেনেকৈ হৈছে ঘটনাটো ইয়াৰ উত্তৰ কি আছে প্লাসত আছে মানে প্লাস 7xy ইয়াতো কি আছে মাল্টিপ্লাই কৰিলে প্লাস 7xy ইয়াতো আছে নে প্লাস 7xy আছে আছে মাইনাসে মাইনাসে প্লাস 7xy বুজি পাইছো তো আমি এটো কাম কিয় কৰিব লগা হল যাতে আমি এই কমনটো উঠাব পাৰো z minus 7 তো z minus 7 আৰু ইয়াত কিমান থাকি গ'ল 1 ইয়াত কিমান থাকি গ'ল z minus 7 লৈ আহিলো ইয়াত কিমান থাকি গ'ল 1 minus xy তো আমাৰ উৎপাদক বিশ্লেষণ কৰা হৈ গ'ল কিমান নম্বৰ প্ৰশ্ন আছিল এটো 6 নম্বৰ প্ৰশ্ন আছিল হৈছে ইয়াৰ পিছত আমি 7 নম্বৰ প্ৰশ্নটো কৰিব যাওঁ দেখুৱা যে 5√3 এটা কি হৈছে অপৰিমেয় সংখ্যা একেবাৰে সহজ প্ৰশ্ন দেখুৱা যে 5√3 is এটা অপৰিমেয় সংখ্যা কেনেকৈ দেখুৱাবা ধৰো আমি বিৰোধীভাৱে কৰিব লাগিব ধৰো 5 minus √3 এটা পৰিমেয় সংখ্যা ধৰো 5 minus √3 এটা পৰিমেয় সংখ্যা
তেন্তে এটাকে বা তেন্তে লিখিলেও হ'ব 5 মাইনাছ √3 ইজ ইকুৱেল টু আমি পৰিমেয় সংখ্যা কেনেকৈ লিখে p/q ফৰ্মত লিখে আমি a/b ধৰি লৈছোঁ ইয়াতে a আৰু b কাৰ অখণ্ড সংখ্যাৰ লগত সোমাই থাকে আৰু b কি হ'ব নোৱাৰে শূন্য হ'ব নোৱাৰে লগতে ab কি হ'ব সহমৌলিক অসমৌলিক মানে ইহঁতৰ একৰ বাহিৰে বেলেগ উৎপাদক নাই তো ab অখণ্ড সংখ্যা ইয়াৰে b টো শূন্য নহয় আৰু ab কি হৈছে সহমৌলিক ইয়াৰ পিছত আমি কি কৰিম √3 টোক এফালে লৈ যায় ab টোক এফালে লৈ আহা 5 মাইনাছ ab ইজিক্যালি কনফাৰ্ম √3 এটা তুমি লসাগু লল পেলা বা 5 ইনটু b কিমান হ'বগে 5b মাইনাছ a তলত কিমান আহিব b ইজিক্যালি কিমান হৈ গ'ল √3 5b মাইনাছ a তলত b এটা কি সংখ্যা পৰিমেয় সংখ্যা এটা কি সংখ্যা পৰিমেয় সংখ্যা ই √3 অপৰিমেয় কথাটোৰ কি কৰে বিৰোধ কৰে কি কৰে বিৰোধ কৰে অলপ সৰু কৰি ল'ব লাগিব কথাটোৰ বিৰোধ কৰে এই বিৰোধাচৰণ 5 মাইনাছ √3 পৰিমেয় ধৰাৰ ফলত হৈছে গতিকে 5 মাইনাছ √3 কি হ'ব অপৰিমেয় বাস ইমানখিনি আৰু ইয়াতে এইখিনি কথা ইম্পৰ্টেণ্ট এইখিনি কথা আৰু এই ক্যালকুলেশনটো এটা এটা পৰিমেয় সংখ্যা হিচাপে হ'ব আৰু যেটা পৰিমেয় সংখ্যা হয় তাৰ অৰ্থ হৈছে √3 কি হ'ব পৰিমেয় হৈ পৰে যেহেতু সমান চিন আছে এটো যদি পৰিমেয় সংখ্যা হয় সমান চিন আছে গতিকে এটো এটা পৰিমেয় সংখ্যাই হ'ব লাগিব অপৰিমেয় হ'ব নোৱাৰে এই কথাটোকে কৈছো যে √3 অপৰিমেয় কথাটোৰ হি বিৰোধ কৰে এই বিৰোধাচৰণ 5 - √3 পৰিমেয় সংখ্যা পৰিমেয় বুলি লিখিলে পৰিমেয় বুলি ধৰাৰ ফলত হৈছে গতিকে 5 - √3 কি হ'ব অপৰিমেয় তো আমাৰ এটো হৈ গৈছে ইয়াৰ পিছত আমি ক'ত যাম 8 নম্বৰ কোৱেশ্চনত যাম অলপ সৰু কৰি লৈছো এটা কি কৈছে চোৱা ট্ৰায়াঙ্গল OPQ ৰ P হৈছে সমকোণ OP হৈছে 7 cm আৰু OQ - PQ দিয়া আছে 1 cm sin θ আৰু cos θ মান নিৰ্ণয় কৰা তো ট্ৰায়াঙ্গল OPQ এটা আমি আঁকি লওঁ যিকোনো এটা কালাৰ ল'লে হ'ব
এইটো আমাৰ ট্ৰেংগল অ' পি কিউ। ইয়াতে পি কোণ সমকোণ বুলি কৈছোঁ, এইটো পি। আমি ধৰি লৈছোঁ অ' পি, এইটো কিউ। ইয়াৰ অ' পি কিমান দিয়া আছে 7 চেণ্টিমিটাৰ, অৰ্থাৎ এই বাহুডাল কিমান দিয়া আছে 7 চেণ্টিমিটাৰ। 7 চেণ্টিমিটাৰ। অ' কিউ মাইনাছ পি কিউ কিমান দিয়া আছে 1 চেণ্টিমিটাৰ। আৰু কি দিয়া আছে আমি এনেকৈ লিখি দিওঁ, দিয়া আছে এংগল পি কিমান 90 ডিগ্ৰী, অ' পি ইজিকেলি কিমান দিয়া আছে 7 চেণ্টিমিটাৰ, আৰু অ' কিউ মাইনাছ পি কিউ ইজিকেলি কিমান দিয়া আছে 1 দিয়া আছে। অৰ্থাৎ সাইন থিটা আৰু কস থিটা মান নিৰ্ণয় কৰিবৰ কাৰণে আমি বাকী দুটা বাহু জানিব লাগিব। আৰু আমাৰ বাকী দুটা বাহুৰ ডাইৰেক্টলি দিয়া নাই, আমাৰ ইনডাইৰেক্টলি দিছে অ' কিউ মাইনাছ পি কিউ। তো আমি কি কৰোঁ, এই জেগাটো এক্স ধৰি ল'ম। এই জেগাটোক আমি কি ধৰি ল'লোঁ এক্স। যদি এইটো এক্স হয়, ইয়াৰ পৰা কিবা এটা বিয়োগ কৰি পেলাই আমি 1 পাম। তো এইটো কিমান হ'ব লাগিব এক্স প্লাছ 1 হ'ব লাগিব। এইটোৰ পৰা যেতিয়া সেইটো বিয়োগ কৰিলে তুমি কি পাবা 1 পাবা। ধৰোঁ পি কিউ কিমান হৈছে এক্স চেণ্টিমিটাৰ। এতেকে অ' কিউ কিমান হৈ যাবগৈ, অ' কিউ হ'বগৈ এক্স প্লাছ 1 চেণ্টিমিটাৰ। হৈ গ'ল। অ' কিউ কিমান হৈ গ'ল এক্স প্লাছ 1 চেণ্টিমিটাৰ। এতিয়া তোমালোকে ইয়াত চোৱা কি কৰিব পাৰিম। এতিয়া আমি এই দুটা বাহু উলিয়াবলৈ কাৰণে এক্স সমান গম পাব লাগিব। গতিকে পাইথাগোৰাছৰ সূত্ৰ মতে কি হ'ব, পাইথাগোৰাছৰ সূত্ৰ মতে আমি কি লিখিব পাৰোঁ, এইটোৰ স্কুৱাৰ এক্স প্লাছ 1 হোল স্কুৱাৰ ইজিকেল কিমান হ'বগৈ 7 স্কুৱাৰ প্লাছ এক্স স্কুৱাৰ। অৰ্থাৎ এই দুটো বাহুৰ স্কুৱাৰ এইটো বাহুৰ স্কুৱাৰ যোগ কৰিলে কাৰ লগত সমান হ'ব, এইটো বাহুৰ স্কুৱাৰৰ লগত সমান হ'ব। তো আমি সলিউশ্যন কৰোঁ, এ প্লাছ বি হোল স্কুৱাৰ ফৰ্মুলা আছে, গতিকে এ স্কুৱাৰ প্লাছ টুৱাইছ এ বি মানে 2x প্লাছ বি স্কুৱাৰ মানে হ'বগৈ 1। এইটো কিমান হ'ব 7 7 গুণ 49 প্লাছ এক্স স্কুৱাৰ। এই প্লাছ এক্স স্কুৱাৰ আছে, এইফালেও প্লাছ এক্স স্কুৱাৰ আছে, অৰ্থাৎ এইফালে আহিলে মাইনাছ হ'বতো, গতিকে আমি তাৰ আগতে কাটি দিছোঁ। তো 2x ইজিকেলি কিমান হ'বগৈ 49 মাইনাছ 1, 1টো এইফালে লৈ গ'লে 1 হ'ব, কিমান পাম আমি 48। তো x ইজিকেলি কিমান হৈ গ'ল 48, তলত কিমান আহিব 2, 2তে কিমান যাব 2 4, অৰ্থাৎ কিমান হৈ গ'ল 24 চেণ্টিমিটাৰ। অৰ্থাৎ x মানে আমি কিমান পালোগৈ 24 চেণ্টিমিটাৰ। আমি কি ল'ব লাগে সাইন থিটা আৰু কস থিটাৰ মান। সাইন থিটা কস থিটা মানৰ কাৰণে তোমালোকে এটা সৰু কথা মনত ৰাখিব লাগিব। যেহেতু আমি এইটো পালোগৈ, এতেকে মই লিখি দিছোঁ, এতেকে পি কিউ ইজিকেলি কিমান পালোগৈ 24 চেণ্টিমিটাৰ আৰু অ' কিউ ইজিকেলি কিমান পালোগৈ 25 চেণ্টিমিটাৰ। আৰু অ' পিটো দিয়াই আছে, অ' পি কিমান দিয়া আছে 7 চেণ্টিমিটাৰ। এতিয়া সাইন কিউ আৰু কস কিউ, এতিয়া সাইন কিউ মানে আমাৰ এই কোণটোৰ কথা কৈছে। এই কোণটো হিচাপত আমি সৰু কথা জানিব লাগিব এটা, কি জানিব লাগিব চোৱাচোন। এটা ফৰ্মুলা আছে, ফৰ্মুলাটো কি কয়, পণ্ডিত বদ্ৰী প্ৰসাদ হৰে হৰে বল। এই ছেকশ্যনটোত কি থাকিব সাইনৰ কথা থাকিব, এই ছেকশ্যনটোত কি থাকিব কস, আৰু এই ছেকশ্যনটোত কি থাকিব টেন। হ'ল। এতিয়া তোমালোকে ইয়াত কোৱা হয় পাৰ্পেণ্ডিকুলাৰ, হাইপোটেনাছ আৰু বেছ বুলি কোৱা হয়। এই কোণটোৰ বিপৰীত ফালে থকা বাহুডালে হৈছে পাৰ্পেণ্ডিকুলাৰ, অৰ্থাৎ এই জেগাটো কি হ'ব পি। এই কোণটোৰ লগতে লাগি থকা বাহুটোৱে হৈছে তাৰ বেছ বা ভূমি, এইটো কি কোৱা হ'ব বি। কালাৰটো বেলেগ কৰি দিছোঁ। এইটো কি হ'ব পাৰ্পেণ্ডিকুলাৰ, এইটো কি হ'ব বেছ, আৰু এইটো কি হ'ব হাইপোটেনাছ।
পি বি এইচ এতিয়া যেতিয়া আমি সাইন থিটা উলিয়াম সাইন থিটা সাইন কিউ মানে কিমান হ'বগে পি বাই এইচ কিমান হ'ব পি বাই এইচ ইয়াত পাৰ্পেণ্ডিকুলাৰ কি চলি আছে পাৰ্পেণ্ডিকুলাৰ চলি আছে অ' পি আৰু হাইপোটেনাছ বা অতিভুজ কিমান চলি আছে x plus 1 সৰি অ' কিউ অ' পি মানে কিমান আছিলে অ' পি মানে কিমান আছিলে 7 চেণ্টিমিটাৰ অ' পি মানে কিমান পালো আমি 7 আৰু অ' কিউ মানে কিমান পালো অ' কিউ মানে পালো আমি 25 তো সাইন কিউ আমাৰ মান ওলাই গ'ল তাৰপিছত আমাৰ কি আছে কস কিউ হ'ব বি বাই এইচ ইয়াত হ'ব বি তলত হ'ব এইচ বেছ কি আছে ভূমি কি আছে পি কিউ আৰু অ' কিউ কিমান আছিলে হাইপোটেনাছ আছে কি অ' কিউ ইয়াতে হ'ব অ' কিউ পি কিউ মান কিমান আছিলে পি কিউ মান আমি মাত্ৰ পাইছিলোঁ পি কিউ কিমান আছে 24 ওপৰত হ'ব 24 আৰু তলত হ'বগৈ 25 তো এইখিনি কাম কৰি দিলে তোমাৰ হৈ যাব ইয়াতে কি কাম কৰিলোঁ আমি যেহেতু ডিফাৰেন্সটো দিয়া আছে পাৰ্থক্যটো দিয়া আছে গতিকে আমি এটা এক্স ধৰিলোঁ পিছত আমাৰ কি হৈ যাব অট'মেটিকলি x + 1 হ'ব তাৰপিছত আমি পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিলোঁ পাইথাগোৰাছৰ সূত্ৰত a + b হোল স্কয়াৰ ফৰ্মুলা ব্যৱহাৰ কৰিছোঁ হিচাপ কৰিলোঁ হিচাপ কৰাৰ পিছত আমি প্ৰত্যেকটো সাইডৰ মান পালোঁ এইটো মনত ৰাখিব লাগিব পণ্ডিত বদ্ৰী প্ৰসাদ হৰে হৰে বল তো এনেকৈ লিখি লোৱাৰ লগে লগে তুমি সাইন মানে পি বাই এইচ কস মানে বি বাই এইচ আৰু টেন মানে হৈছে পি বাই বি এই কথাটো তুমি গম পাই যাবা এতিয়া সাইন কিউ মান লাগে সাইন কিউ হ'লে কি হ'ব পি বাই এইচ অৰ্থাৎ পাৰ্পেণ্ডিকুলাৰ বা হাইপোটেনাছ পাৰ্পেণ্ডিকুলাৰ কিমান আছিলে অ' পি পাৰ্পেণ্ডিকুলাৰ হৈছে অ' পি হাইপোটেনাছ কিমান হৈছে অ' কিউ চিমিলাৰলি কস থিটাত বি বাই এইচ বি মানে হৈছে বেছ বা ভূমি পি কিউ আৰু এফালে হৈছে অ' কিউ তো আমাৰ এইটো প্ৰশ্ন হৈ গৈছে ঠিক আছে ইয়াৰ পিছত 18 পিছত নেক্সট এটা চোৱা বেছি ডাঙৰ প্ৰশ্ন নহয় বাৰু পাৰিবা এটা কি কৈছে sin a - b মানে হৈছে হাফ আৰু cos a + b মানে হৈছে হাফ এটা কন্ডিশন দিছে a + b মানটো 90 সমান হ'ব পাৰে বা সৰু হ'ব পাৰে আৰু a টো কি দিয়া আছে ডাঙৰ দিয়া আছে তেনেহ'লে a আৰু b আমি নিৰ্ণয় কৰি দিব লাগে অৰ্থাৎ a আৰু b মানেনো কিমান সেইটোৱে কথা আমি ইয়াৰ পৰা ষ্টাৰ্ট কৰোঁ sin a - b কিমান কৈছে হাফ কিমান নহয় প্ৰশ্ন ন sin a - b কিমান কৈছে হাফ এতিয়া হাফ মানেনো কিমান হ'ব সেই কথাটো তোমালোকে গম পাব লাগিব তো মই সৰুকৈ বুজাই দিছোঁ ফটককেনে চাই লোৱা এবাৰ প্ৰথমতে হ'ব 0 তাৰপিছত হ'ব 30 তাৰপিছত হ'ব 45 ডিগ্ৰী তাৰপিছত হ'ব 60 ডিগ্ৰী তাৰপিছত হ'ব 90 ডিগ্ৰী তো গোটেইখিনিতে তুমি কিমান ধৰি ল'বা 0 1 2 3 4 এই নাম্বাৰকেইটা ধৰি ল'লা আৰু চবকে তুমি কিহেদি হৰণ কৰি দিবা 4 হৰণ কৰি দিবা হ'ল আৰু ইয়াৰ বৰ্গমূল ল'বা 4 হৰণ কৰি এতিয়া তুমি চোৱা হিচাপবিলাক কেনেকৈ ওলাই আছে 4 0 হৰণ কৰিলোঁ গতিকে ইয়াৰ ৰিজাল্ট কিমান আহিবগৈ 0 এইটো চোৱা 1ৰ বৰ্গমূল কিমান হ'বগৈ 1 আৰু 4 বৰ্গমূল কিমান হৈ যাব 2 এইটো ক্ষেত্ৰত কি থাকিব √2 থাকি যাব আৰু 4 বৰ্গমূল কিমান হৈ গ'ল 2 এই ষ্টেপটো লক্ষ্য কৰা 2 মানেনো কিনো 2 মানে হৈছে √2 * √2 অৰ্থাৎ দুটা ৰুটটো পূৰণ হৈ পেলাই কি হৈছে এটা 2 হৈছে হয়নে √2 * √2 গতিকে এটা ৰুটটো গুচি গ'ল ইয়াত কিমান থাকিব ওপৰত 1 থাকিলে আৰু তলত √2টো থাকি গ'ল হৈ গ'ল এইটো কিমান হ'বগৈ √3/4 বৰ্গমূল কিমান হ'ব 2 এইটো 4 কটা কাটি গ'ল গতিকে 1 থাকিলে আৰু 1ৰ বৰ্গমূল কিমান হ'বগৈ 1 হ'ব তো আমাৰ ওচৰত মানবিলাক আহি গ'ল
এইটো সাইনৰ ক্ষেত্ৰত 0 হাফ এইটো হৈছে ইয়াৰ লগত এইটো হৈছে ইয়াৰ লগত গতিকে আমি কেন পাইছো চোৱা হাফ মানটো ক'ত আহিছে সাইনৰ হাফ মানটো ক'ত আহিছে 30 ডিগ্ৰীত আহিছে বুজি পাইছো গতিকে আমি ইয়াত কি লিখিব পাৰিম হাফ মানে কিমান লিখিব পাৰো আমি সাইন 30 ডিগ্ৰী তুলনা কৰি আমি কি পাম a minus b is equal to কিমান পাম 30 ডিগ্ৰী পাইছে a minus b is equal কিমান পাম 30 ডিগ্ৰী মানে cos a plus b is equal কিমান আছে হাফ আছে সাইনৰ যিমানখিনি মান বহিলে তাক উল্টা কৰি দিলে কি হৈ যাব আমাৰ cosৰ ভ্যালুখিনি আহি পৰে cos কিমান হ'ব 1 √3/2 তাৰপিছত কিমান হ'ব 1/√2 তাৰপিছত কিমান হ'বগে হাফ হ'বগে তাৰপিছত কিমান হ'বগে 0 অৰ্থাৎ 60 ডিগ্ৰীত আহিছে হাফ 60 ডিগ্ৰীত আমাৰ কিমান আহিলে হাফ তো এখিনি মই বুজি পাইছা এখিনি মই মহাই দিছো এতিয়া হা নুবুজিলে এখিনি আকৌ এবাৰ চাই ল'বা কি দিয়া আছিলে cos a plus b is equal কিমান কৈছে হাফ আৰু মাত্ৰ আমি হাফ মানে কিমান ধৰিছিলো আমি cos 60 ডিগ্ৰী তো তুলনা কৰি আমি কি পাম a plus b is equal কিমান পালো 60 ডিগ্ৰী ইয়াৰ নাম দি দিলো 1 ইয়াৰ নাম দি দিলো মই 2 হল এতিয়া 1 আৰু 2 প্লাস কৰি দিয়া 1 যোগ 2 এন দুটা যেতিয়া যোগ হ'ব ইয়াত কিবা মাইনাস বি আৰু প্লাস বি গতিকে হেতি কেনসেল যাব a আৰু a থাকিলে a আৰু a মানে কিমান হ'বগে 2a 60 আৰু 30 প্লাস হৈ গলে কিমান হ'বগে 90 a মানে কিমান হ'ব 90 তলত 2 আহিব 2 দিয়া কাটিলে কিমান বাৰ যাব 45 বাৰ যাব গতিকে ইয়াৰ উত্তৰ হৈ গল 45 a মানে কিমান হৈ গল 45 ডিগ্ৰী এটা a মানটো আমি কত বহাই দিম ইয়াতে বহাই দিম 2 এর মান বহুৱাই দুইত a মান বহুৱালে আমি কি পাম এটা চোৱা দুইত আমি a মান বহুৱালে a plus b is equal কিমান আছে 60 ডিগ্ৰী তো a মান আছে কিমান 45 ডিগ্ৰী plus b is equal কিমান হৈ গল 60 ডিগ্ৰী তো b is equal কিমান হ'বগে 60 ডিগ্ৰী minus 45 ডিগ্ৰী কিমান থাকিলেগে আইকাল 5 10 15 ডিগ্ৰী হৈ গল তো আমাৰ b মানো আহি গল আমাৰ a মানো আহি গল তো 9 নম্বৰ কোৱেশ্চনটো হৈ গৈছে আমাৰ ঠিক আছে এটা আমি আহিলো 10 নম্বৰ প্ৰশ্নলৈ হৰিয়া দুটা ভিন্ন মুদ্ৰা একেলগে টস কৰিছে ধৰক 1 টকীয়া আৰু আনটো 2 টকীয়া তেওঁ অতিক্ৰম এটা মুদ্ৰা পোৱাৰ সম্ভাৱনা আমি এটো কেনে কৰো যেহেতু দুটা মুদ্ৰা টস কৰিছে কি সম্ভাৱনা হ'ব পাৰে 10 নম্বৰ সম্ভাব্য ফলাফল বোৰ কি হ'ব পাৰে আমি ধৰি লৈছো দেই 1 2 3 4 5 প্ৰথমটো আমাৰ হেড আহিছে পিছৰ মুদ্ৰাটো আমাৰ কি আহিব পাৰে হেডে আহিব পাৰে প্ৰথম মুদ্ৰাটোত আমাৰ কি আহিছে হেড অৰ্থাৎ দুটা মুদ্ৰা আমি এনেকৈ লৈছিলো টস কৰিছিলো টস কৰোতে প্ৰথমটো মুদ্ৰাত হেড আহিছে সেকেন্ডটো মুদ্ৰাত কিমান আহিছে হেডে আহিলে দ্বিতীয় নম্বৰ কন্ডিশন কি হ'ব পাৰে যে প্ৰথমটোত হেড আহিলে আৰু পিছৰটোত কি আহিলে টেল পিছৰ কন্ডিশনত কি হ'ব পাৰে যে প্ৰথমটোত টেল আহিলে তাৰ পিছৰটোত হেড আহিলে আৰু এনেকুৱা হ'ব পাৰে যে দুইটাতে আমাৰ কি আহিলে টেল
অৰ্থাৎ মুণ্ড আৰু পুচ্ছ। সেই দুটাটোক মুণ্ড বুলি কোৱা হয় আৰু তেল দুটাটোক পুচ্ছ বুলি কোৱা হয়। তো আমি মুঠ সাম্ভাব্য ফলাফলবোৰ কিমান হ'ব? 4টা। আমাৰ ফলাফল আমি কি দেখিছোঁ? 4টা। সাম্ভাব্য ফলাফল আমাৰ কি হ'ল? 4টা। ইয়াত কি কৈছে? এটা মুণ্ড পোৱাৰ সম্ভাৱনা। এটা মুণ্ডা থকা সম্ভাৱনা মানে হেড থকা সম্ভাৱনা কি দেখিছোঁ? ইয়াত দেখিছোঁ, ইয়াত দেখিছোঁ আৰু ইয়াত দেখিছোঁ। কেইটা? 3টা। গতিকে পি এটা মুণ্ড থকা। পি আমি কি লিখিছোঁ? এটা মুণ্ড থকা। ওপৰত কিমান হ'বগৈ? 3। মুঠ সাম্ভাব্য ফলাফল কেইটা আছে? এটা মুণ্ড থকা কিমান পাইছোঁ আমি? 4/3। এইটো হৈছে আমাৰ হৰিয়ে মুদ্ৰা টচ কৰাৰ ফলত পোৱা এটা মুণ্ড পোৱাৰ সম্ভাৱনা হৈছে। এইটোৱে আমাৰ মেইন। তাৰপিছত আমি 11ত যাওঁ। এইটোৱে খতম। 11টো আমি কৰি চাওঁ। তাৰপৰা সমাধান কৰা আহিছে। সমাধান কৰা কি কৈছে? x + y = কিমান কৈছে? 40 কিমানৰ প্ৰশ্ন 11। আৰু কি কৈছে? x - y কিমান কৈছে? 4। একেবাৰে সহজ। তোমালোকে দুইটাকে এক ধৰা আৰু ইয়াক কি ধৰা? 2। দুইটাকে যোগ কৰি দিয়া। যোগ কৰাৰ ফলত কি হ'ব? +y - y কেঞ্চেল হৈ গ'ল। কিমান থাকিল আমাৰ হাতত? 2x। 2x = 14 + 4 কিমান হ'বগৈ? 18। তো x = কিমান হ'বগৈ? 18/2। এইটো কিবা যাব 9। তাৰমানে x মানে কিমান আহিলে আমাৰ হাতত? 9 আহিলে। x-ৰ মান একত বহুৱাই। x-ৰ মান একত বহুৱাই পেলাই। x-ৰ মান একত যদি বহুৱাওঁ, x + y = কিমান আছিলে আমাৰ হাতত? 14 আছিলে। x মানে কিমান পাইছোঁ? 9 + y = কিমান পালোঁ? 14। তো y = কিমান হ'ব? 14 পৰা কিমান বিয়োগ কৰিব লাগিব? 9। 14 পৰা 9 বিয়োগ কৰিলে কিমান থাকিবগৈ? 5। তো আমাৰ উত্তৰ কি আহি গ'ল? x মানে কিমান? 9 y মানে কিমান হ'বগৈ? 5। তো আমাৰ 11 নম্বৰলৈকে হৈ গৈছে। ঠিক আছে, চালা? এতিয়া আমাৰ কিমান আছিলে? 12 নম্বৰটো ন? সমীকৰণৰ মূল কেইটা উলিওৱা। কি কৈছে 12 নম্বৰত? থিকনেছটো বহুত বাঢ়ি গ'ল। ঠিক আছে। 2x² + ½ = কিমান কৈছে? 2x। তো এইটো আমাৰ হাফ হৈ আছে, গতিকে অকণমান কাম কৰিব দিগদাৰ হ'ব। গতিকে আমি কি কৰোঁ? 2 পূৰণ কৰি দিওঁ। দুইফালে 2 পূৰণ কৰিলে কিমান হ'ব? 4x² + 2 পূৰণ কৰাৰ কাৰণে 2 কটা-কটি গ'ল, কিমান থাকিলে? 1 = কিমান হৈ গ'ল? 4x। তো মন গ'লে লিখি দিব পাৰা। দুয়োফালে 2ৰে পূৰণ। তো আমাৰ ওচৰত এটা দ্বিঘাত সমীকৰণ আহিলে। আমি এইটো কি কৰোঁ? 4x² - 4x + 1 = 0।  তোমালোকে ভেদ নিৰূপক ব্যৱহাৰ কৰিব পাৰা। 4x² - 4x + 1 = 0। 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 4x
মূল নিৰ্ণয় পদ্ধতি কি আছিলে x ইকুৱেল টু মাইনাছ b প্লাছ মাইনাছ ৰুট অভাৰ b স্কোৱাৰ মাইনাছ 4ac তলত কিমান হ'বগে টুৱাইচ ইয়াত a মানে কিমান হৈ গ'ল 4 b মানে কিমান হৈ গ'ল b মানে হ'ব মাইনাছ 4 আৰু c মানে কিমান হৈ গ'ল 1 এইটো মধ্যপদ বিভাজন পদ্ধতিটো কৰিব পাৰিবা হ'ব মই এইটো কৰি দিম বাৰু দুই ধৰণে কৰিলে হৈ গ'ল এইটো ফালে ফটককৈ হ'ব মাইনাছ b হ'লে কিমান আছে মাইনাছ 4 প্লাছ মাইনাছ ৰুট অভাৰ b স্কোৱাৰ মানে মাইনাছ 4 স্কোৱাৰ মাইনাছ 4 a মানে কিমান আছে 4 আৰু c মানে কিমান আছে 1 তলত কিমান হ'বগে 2a মানে 2 ইনটু 4 কিমান হৈ গ'ল 2 ইনটু 4 এতিয়া আমাৰ কিমান হ'বগে এইটো 4 হ'বগে মাইনাছ মাইনাছ কিমান হ'ব 4 প্লাছ মাইনাছ এইটো কিমান হ'বগে 4 চেকেণ্ড কিমান হ'বগে 16 যেহেতু যুগ্ম সংখ্যা আছে ওপৰত গতিকে এইটো কিহত থাকিব পজিটিভত থাকিব আৰু ইয়াতে কিমান হৈ গ'ল 4 4 16 4 দুগুণ কিমান হৈ গ'ল 8 এইটো জায়গাত কি আহিব আমাৰ শূন্য আহিব গতিকে আমি এইখিনি জায়গা বাদ দিম কিমান থাকিলে 4/8 কটাকটি কৰিলে 1 4 এবাৰ যাব কিমান দুবাৰ যাব তাৰ মানে কিমান হৈ গ'ল হাফ x মানে কিমান হৈ গ'ল হাফ সমীকৰণৰ মূল আমাৰ হৈ গ'ল কিমান আছে হাফ গতিকে লিখি দিবা যেহেতু দ্বিঘাত সমীকৰণ হয় দুটা মূল থাকে গতিকে মূল দুটা কি আছে একেই বাস্তৱ আৰু সমান তোমালোকে আগতো পাইছা চাগে ভেদ নিৰূপত b স্কয়াৰ মাইনাছ 4ac যদি শূন্যৰ সমান হয় 16 পৰা 16 গ'লে কিমান থাকে শূন্য যদি b স্কয়াৰ মাইনাছ 4ac মানটো বা ভেদ নিৰূপকৰ মানটো যদি কিমান হয় শূন্য হয় তেতিয়াহ'লে আমি কি পাম মূলকেইটা সমান হ'ব আৰু বাস্তৱ হ'ব 12 নম্বৰটো হৈ গ'ল এতিয়া আমি আহোঁ 13 নম্বৰ দুটা অংক বিশিষ্ট সংখ্যাৰ কিমানটা তিনিৰে বিভাজ্য বুলি সুধিছে তো আমি সমান্তৰ প্ৰগতি ব্যৱহাৰ কৰিম ইয়াত 13 নম্বৰটো দুটা অংক বিশিষ্ট সংখ্যাৰ প্ৰথম পদ কি হ'ব a কিমান হ'বগে 12 অৰ্থাৎ তিনিৰে প্ৰথম দুটা অংক সংখ্যা কাক যাব 12 প্ৰথম 10 এটুক না যায় 11ক না যায় 12ক যাব আৰু ইয়াতে d কিমান হ'ব d হ'বগে ইয়াৰ পিছৰ সংখ্যাটো কি আছিল 15 - 12 কিমান হ'বগে 3 আৰু an অৰ্থাৎ লাষ্টৰ পদটো কিমান হ'বগে 99 এই 99ক আমাৰ কিহেদি হৰণ যাব পাৰে 3 দি যাব পাৰে যেহেতু দুটা অংক বিশিষ্ট সংখ্যাৰ কথা কৈছে গতিকে ইয়াত কিমান হ'বগে শেষৰ পদটো 99 আমি কি ফৰ্মুলা জানো লিখি দিবা আমি জানো an = a plus n minus 1 d ইয়াতে শেষৰ পদটো কিমান কৈছে 99 a মানে কিমান কৈছে 12 n আমি উলিয়াবলৈ গৈ আছো অৰ্থাৎ কিমানটা পদ আছে আৰু d মানে কিমান হৈ গ'ল 3 এইটো এফালে লৈ আহা বিয়োগ হৈ যাব 9 পৰা 2 গ'লে কিমান থাকিবগে 7 আৰু 9 পৰা 1 গ'লে কিমান থাকিবগে 8 87 = n - 1 কিমান থাকিলে 3 3টো এফালে লৈ আহা 87 তলত হৈ গ'ল 3 এইটো n - 1 3ৰে কিমান যাব 3 দুগুণ কিমান হ'ল 6 27 3 9 গুণ 27 29 29 1টো এফালে লৈ আহিলে +1 হৈ যাব কিমান হ'বগে n তাৰ মানে n মানে কিমান হৈ গ'ল 30 অৰ্থাৎ আমি ক'ব পাৰোঁ এটাকে 30টা সংখ্যা আছে এটা সংখ্যা আছে 30টা সংখ্যা আছে হৈ গ'ল একেবাৰে সহজ 13 নম্বৰ 14 নম্বৰলৈ যাওঁ
কি কৈছে ট্ৰায়াংগল PQRৰ PR আৰু QR বাহুৰ ওপৰত S আৰু T দুটা বিন্দু আছে আমি ৰাফলি যদি আঁকিব বিচাৰিছো এনেকে প্ৰথমতে ৰাফলি চাই লবা তেতিয়া অলপ বুজিবলৈ সুবিধা হয় PQR PR আৰু QR এই দুটা বাহুৰ ওপৰত S আৰু T দুটা বিন্দু আছে তো এটা বিন্দু যেটো সংযোগ হৈ যাব গতিকে আমি এনেকে ঘূৰাই আঁকিলেহে আমাৰ লাভ হ'ব তো RPQ আঁকিলে আমাৰ ভাল হ'ব আমি ট্ৰায়াংগল এটা আঁকো তো এফালে আমি কি লিখো R এফালে লিখো P এফালে লিখো আমি Q এতিয়া চোৱা PR বাহুৰ ওপৰত কি আছে S এটা বিন্দু S আৰু QR বাহুৰ ওপৰত কি আছে এটা বিন্দু আছে T আমি ধৰি লৈছো T আমি এটা সংযোগ কৰি দিলো এটা এংগল P আৰু RTS অৰ্থাৎ এটো কোণ আৰু এটো কোণ কি কৈছে আমাৰ সমান বুলি কৈছে দেখুৱাব লাগে যে RPQ আৰু RTS সদৃশ বুলি দেখাব লাগে অৰ্থাৎ ট্ৰায়াংগল RPQ আৰু ট্ৰায়াংগল RTS কি দেখা পাইছো RTS আমি কি দেখিছো এংগল P ইজিক্যালি কিমান দিয়া আছে এংগল RTS এটা এংগল ইয়াত দিয়া আছে আৰু এটা কথা চোৱাচোন তোমালোকে RPQ কৈছে RPQ এই RPQ কোনটা R কোনটো কথা কৈছে RTS কোনটো R কোনটো কথা কৈছে অৰ্থাৎ একেটা কোণকে দুটা ত্ৰিভুজতে আছে যেহেতু একেটা কোণ দুটা ত্ৰিভুজতে আছে হেতি কি হ'ব সমানে হ'ব লাগিব এংগল TRS RPQ কৈছে নহয় PRQ কোৱা PRQ কৈছে গতিকে TRS হ'ব TRS আমি কি লিখিম একে কোণ আৰু কি হ'ব দিয়া আছে আমি কি পাইছো সদৃশতা চৰ্ত মতেদি এই চৰ্ত অৰ্থাৎ দুটা কোণ আমি কি পাইছো সমান পাইছো এটা ট্ৰায়াংগল RPQ সদৃশ হৈ যাব কাৰ লগত ট্ৰায়াংগল RTS ৰ লগত কিয় হ'ব এ চৰ্ত মতে হৈছে এতিয়া আমি 15 নম্বৰলৈ